কৃষি ক্ষেত্ৰৰ কথা চাওঁ, আমি এতিয়া সাধাৰণতে কৈ অহা তথাকথিত মিয়া বা সন্দেহযুক্ত যিসকল বাংলাদেশীয়ে হওক বা বিদেশীয়ে হওক, তেখেতলোকৰ যিসমূহ এলেকা আছে বা পথাৰ আছে, সেই পথাৰসমূহত আমি প্ৰায় 12 মাহেই খেতি বাতি কৰি থকা দেখা পাওঁ। কিন্তু তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, আমি আমাৰ খিলঞ্জীয়া লোকসকলৰ পথাৰসমূহ প্ৰায় আজিকালি খালী হৈ থকা দেখা পোৱা আজিকালি যায়। কৰিছে যথেষ্ট। ইয়াতে এটা কথা আছে, আমি যে কওঁ আমি অসম 85% কৃষি প্ৰধান দেশ। কিবা এখন যদি পৃথিৱীত যিকোনো ৰাজ্য বা দেশ বা গাঁও এখন যদি 85% কৃষি প্ৰধান হয়, সেইখন অতি অনুন্নত আৰু দুখীয়া দেশ হ'ব। কৃষিৰ ওপৰত নিৰ্ভৰ কৰা নহয় অৰ্থনীতি দুখীয়া মই হ'ব। কৈ আছোঁ, একদম দুখীয়া হ'ব। মই বুজাই আছোঁ। মডাৰ্ণ ইকনমিত 33% এগ্ৰিকালচাৰ ছেক্টৰত থাকিব লাগে মানুহ, 33% প্ৰফেশ্যনেল হ'ব লাগে, আৰু 33% হ'ব লাগে ট্ৰেডাৰ বিজনেছমেন। তেতিয়া ইকনমিটো গ্ৰ' হ'ব, তেতিয়া উচিত দাম পাব। 85% মানুহে খেতি কৰিব নালাগে অসমৰ মানুহ খানা খুৱাবলৈ, 33% মানুহে খেতি কৰিব লাগে, তেওঁ ধনী হ'ব। 33% ছাৰ্ভিচ ছেক্টৰত থাকিব, তেওঁ ভাল দৰমহা পায় খেতিয়কজনৰ পৰা। পাৰ্চেছ পাৰ্টিজৰ মোৰ ঘৰতো বেঙেনা খেতি কৰিছোঁ, আপোনাৰ কবি খেতি কৰিছোঁ, আলু খেতি কৰিছোঁ, আপুনি কৰিছে, মোৰ সেইটোৰ মূল্য কি আছে? আপুনিতো মোৰ পৰা নিকিনে। গতিকে মডাৰ্ণ ইকনমিত সেই বেলেঞ্চটো তেনেকুৱা হ'ব লাগে। 33% ছাৰ্ভিচ ছেক্টৰত থাকিব লাগে, 33% এগ্ৰিকালচাৰ ছেক্টৰত থাকিব লাগে, 33% ট্ৰেডিং বা বিজনেছত থাকিব লাগে।